So hello everyone, আজি আমি class 10 mathematics or অনুশীলনী 5.3 question number 8 or solution to discuss কৰিম ঠিক আছে so এতিয়া আমি চাও question number 8 ত কি দি আছে question number 8 ত কৈছে যে এটা AP ৰ দ্বিতীয় আৰু তৃতীয় পদ ক্ৰমে 14 আৰু 18 হলে প্ৰথম 51 টা পদৰ যোগফল উলিওৱা ঠিক আছে এটা AP ৰ দ্বিতীয় আৰু তৃতীয় পদটো আমাক দি দিছে ঠিক আছে নে এটা AP ৰ দ্বিতীয় আৰু তৃতীয় পদটো আমাক দি দিছে so এতিয়া আমি লিখিম যে given ঠিক আছে given লিখিম দ্বিতীয় পদ মানে a2 14 ঠিক আছে আৰু তৃতীয় পদটো কি বুলি কৈছে যেটো a3 হ'ব a3 মানে কিমান 18 14 আৰু 18 হলে কি কৈছে 14 আৰু 18 হলে এটা এপি দ্বিতীয় আৰু তৃতীয় পদ ক্ৰমে 14 আৰু 18 হলে 51 টা পদৰ যোগফল উলিওৱা 51 টা পদৰ যোগফল মানে s51 আমি উলিয়াব লাগিব মানে আমি কি উলিয়াব লাগিব s51 আমি উলিয়াব লাগিব ঠিক আছে আমি এতিয়া s51 উলিয়াম সো এতিয়া আমি লিখিম যে নাও sn = কিমান হয় আমি জানো হয়নে sn = কিমান হয় যেটো ফৰ্মুলা আছিল sn = n/2 into 2a plus n - 1 into d ঠিক আছে এতিয়া আমাক কি লাগিব এতিয়া 51 বুলি লিখি দিলে বা n ৰ জায়গাত 51 হ'ব ঠিক আছে 51 হ'ব গম পাইছো এতিয়া আমি প্ৰথম পদটো জানিব লাগিব যেটো a আৰু d টো জানিব লাগিব যেটো সাধাৰণ অন্তৰ হেকাৰণে মই কি কৰিম প্ৰথমে d টো উলিয়ালো কিনাত মই d টো উলিয়ালো d ভ্যালুটো কিমান হ'ব জানানে d ভ্যালুটো কিমান হ'ব a3 - a2 হ'ব সেই কাৰণে মই d = কি লিখিম a3 ৰ জায়গাত 18 লিখিম minus a2 ৰ জায়গাত 14 লিখিম সো আমি পাই গলো d মানে সাধাৰণ অন্তৰ পাই গলো 4 ঠিক আছে ওকে আৰু দ্বিতীয় পদ যদি 14 হয় তৃতীয় পদ যদি 18 হয় মানে কিমান 4 4 কে বাঢ়ি আছে তেতিয়া হলে প্ৰথম পদটো কিমান হ'ব প্ৰথম পদটো নিশ্চয় 4 আমি বিয়োগ কৰি দিলে গম পাই যাম মানে এতেকে মই প্ৰথম পদটো কি লিখিম বাৰু a2 ৰ পৰা আমি d টো বিয়োগ কৰি দিম হয় না a2 ৰ পৰা যদি আমি d টো বিয়োগ কৰি দিও তেতিয়া আমি a পাম মানে a2 মানে কিমান 14 আৰু d মানে কিমান 4 সো পাই গলো a = কিমান পালো আমি এখানে 10 ঠিক আছে না প্ৰথম পদটো 10 দ্বিতীয় পদটো 14 আৰু তৃতীয় পদটো হৈছে 18 ঠিক আছে এতিয়া মই এটেকে বুলি লিখিম এটেকে s51 = কি হ'ব n ৰ জায়গাত 51 হ'ব divided by 2 into a so a ৰ জায়গাত কিমান লিখিম মই 10 লিখিম 2 into 10 plus n ৰ জায়গাত মই 51 লিখিম 51 - 1 আৰু d ৰ জায়গাত কি লিখিম মই কিমান পালো 4 so d ৰ জায়গাত মই 4 লিখি দিলো so হৈ যাব এতিয়া মই s51 টো উলিয়াই দিব পাৰিম 51 divided by 2 আৰু 2 into 10 কৰিলে 20 হ'ব 50 হ'ব মানে 50 into 4 কৰি দিলে 200 হৈ যাব হল তো 51 ৰ পৰা 1 বিয়োগ কৰি দিলে 50 হ'ব আৰু 50 লগত 4 পূৰণ কৰি দিলে 200 হ'ব ঠিক আছে 200 হল সো এতিয়া মই কি কৰিম s51 = 51 divided by 2 আৰু 20 plus 200 কৰিলে কিমান হ'ব 220 হ'ব ঠিক আছে ওকে 220 হল এতিয়া মই 2 দি ইয়াক হৰণ কৰি দিম 2 দি 220 কাটি দিম কেইবাৰ যাব 110 বাৰ যাব এতিয়া 110 ৰ লগত মই 51 পূৰণ কৰি দিম যিমান হয় হেতুৱে হ'ব এনসাৰ ঠিক আছে 51 into 110 কৰিলে কিমান হয় হেতুৱে হ'ব এনসাৰ সো মই 110 পূৰণ 51 কৰি চাও ইয়াত কিনাৰত সো হ'ব এনেকুৱা 0 1 5 6 5610 হ'ব 5610 মানে 5610 হ'ব এনসাৰ ঠিক আছে এটোৱে হৈছে এনসাৰ মানে 51 টা পদৰ যোগফল আমাক উলিয়াবলৈ দিছিল 51 টা পদৰ যোগফল সো আমি উলিয়াই দিলো এতিয়া 51 টা পদৰ যোগফল উলিয়াবলৈ মই কিনাৰত কিছুমান কৰি ল'ব লগা হ'ল সো মই এনেদৰে কিনাৰত লিখি দিছো কিনাৰত কি কৰিলো বাৰু d ভ্যালুটো উলিয়ালো আৰু a ভ্যালুটো উলিয়ালো আৰু তাৰ পিছত মই ইয়াত পুট কৰি দিছো যিখিনি দৰকাৰ ঠিক আছে নে ওকে আমি 51 টা পদৰ যোগফল উলিয়াই দিলো এতিয়া মই কোৱেশ্চন নম্বৰ 9 ৰ সলিউশনটো কৰিম ঠিক আছে যদি তোমালোকে এটো লিখি লব বিচাৰিছা ভিডিওটো পজ কৰা
আৰু লিখি লোৱা ঠিক আছে ওকে এতিয়া মই কোৱেশ্চন নম্বৰ 9 লৈ যাম সো এতিয়া মই চাই লওঁ কোৱেশ্চন নম্বৰ 9 ত কি দিয়া আছে কোৱেশ্চন নম্বৰ 9 ত কৈছে যে এটা এপিৰ প্ৰথম 7টা পদৰ যোগফল 49 বুলি কৈছে আৰু প্ৰথম 17টা পদৰ যোগফল 289 বুলি কৈছে আৰু এপি টোৰ প্ৰথম nটা পদৰ যোগফল উলিয়াব লাগে ঠিক আছে সো প্ৰথমে মই এটো মুছি লওঁ ঠিক আছে প্ৰশ্নটো কৈছে যে এটা এপিৰ প্ৰথম 7টা পদৰ যোগফল 49 মানে s7 = 49 হ'ব মই লিখিম given s7 = 49 ঠিক আছে আৰু কৈছে কি প্ৰথম 17টা পদৰ যোগফল 289 প্ৰথম 17টা পদৰ যোগফল বুলে 289 ঠিক আছে 289 এপি টোৰ প্ৰথম nটা পদৰ যোগফল আমি উলিয়াব লাগিব ঠিক আছে আমি এপি টোৰ প্ৰথম nটা পদৰ যোগফলটো উলিয়াব লাগিব আচ্ছা ঠিক আছে মানে sn উলিয়াব লাগিব আৰু আমাক দিয়া আছে কি s17 আৰু s7 এতিয়া মই কি কৰিম নাও s7 টোক মই ভাঙি দিম s7 = যে 49 আছে এতিয়া মই s7 ৰ জায়গাত কি লিখিব পাৰো 7/2 হয়নে 7/2 into 2a plus 7 minus 1 into d হয়নে sn = যদি n/2 হয় তেতিয়াহলে ইয়াত 7 থাকা কাৰণে 7/2 হ'ব আৰু ভিতৰত 7 - 1 হ'ল ঠিক আছে সেই ফৰ্মুলাটো আমি ভাঙি দিলো ফৰ্মুলাটো যদি আমি জানোই সো ফৰ্মুলাটো আমি ভাঙি দিলো = 49 লিখিলো ঠিক আছে এতিয়া মই 7/2 টো যে ইয়াৰ লগত পূৰণ হৈ আছে হেফালে লৈ যাম হৰণ হৈ যাব সো হৈ যাব ইয়াত থাকিব 2a + 6d থাকিব আৰু এফালে কি হৈ যাব 49 ৰ লগত 7/2 টো ইয়াত পূৰণ হৈ আছে এফালে লগলে হৰণ হৈ যাব আৰু যেতিয়া হৰণ হ'ব মানে আমি পূৰণে কৰিব লাগিব ভগ্নাংশটো খালি ভগ্নাংশটো উল্টা হৈ যায় হেকাৰণে মই 49 * কি লিখিম 2/7 লিখিম 2/7 হৈ যাব হয়নে হৰণ কৰি দিলে উল্টা হৈ যায় পূৰণ কৰি আমি উল্টা কৰি দিব লাগে ভগ্নাংশটো সো এনে ধৰণে দেখা গল সো 7 ৰ 49 ক যাব কেনসেল 7 বাৰ গল ঠিক আছে 7 বাৰ গল সো মই লিখি দিম এতিয়া 2a + 6d = 7 * 2 কিমান হয় 14 ঠিক আছে এতিয়া মই 2 দি বোথ সাইড আমি হৰণ কৰিব পাৰো 2 দি যদি আমি বোথ সাইড যদি হৰণ কৰি দিও তেতিয়ালে 2 দি যদি 2x যদি হৰণ কৰো তেতিয়ালে কি হ'ব মানে আলটিমেটলি আমি 2 এটা কমন ল'ব লাগিব আৰু কেনসেল কৰি দিলে হ'ল খেটোৱে সো আমি এনেদৰে ক'ব পাৰো সো 2 এটা কমন লয়ে মই দেখাই দিছো বাৰু 2 এটা কমন ললে 2 * a + 3d হ'ব = 2 * 7 হ'ব আৰু 2 কেনসেল গুচি যাব বোথ সাইড আছে সো আমি নেক্সট লাইনত কি লিখিম a + 3d = 7 আৰু মই ইয়াক দিম ইকুৱেশ্যন নম্বৰ 1 ঠিক আছে এই গুটেটোক আমি ইকুৱেশ্যন নম্বৰ 1 বুলি কলো এতিয়া মই s17 টো ভাঙিম ঠিক আছে নে এগেইন মই লিখিম যে ইয়াত এগেইন s17 = 289 ঠিক আছে 289 লিখিলো এতিয়া মই কি কৰিম ইয়াক ভাঙি দিম 17/2 into 2a plus 17 minus 1 into d হৈ গল 289 হল ঠিক আছে সো 17/2 টো এফালে পূৰণ হৈ আছে এফালে গলে হৰণ হৈ যাব আৰু এফালে থাকি যাব 2a plus 16d কাৰণ 17 ৰ পৰা 1 বিকলে 16 হয় 16d হল আৰু এফালে 289 ৰ লগত ইনটু কৰি দিম 2/17 ঠিক আছে এটো উল্টা হৈ গল 2/17 হৈ গল যে 17 এ 289 ক 17 বাৰ যায় ঠিক আছে 17 এ 289 ক 17 বাৰ যায় সো 17 এ কেনসেল কৰি দিলু সো মই এতিয়া লিখিম যে 2a + 16d 17 ৰ লগত 2 পূৰণ গলে হ'ব 34 ঠিক আছে এতিয়া মই বোথ সাইড 2 এটা কমন লম 2 এটা কমন হলে a + 8d হ'ব আৰু 2 * 17 হ'ব ঠিক আছে আৰু 2 বোথ সাইডত আছে হেকাৰণে 2 কেনসেল গুচি গল ঠিক আছে আৰু এতিয়া মই কি লিখিম a + 8d = কিমান হ'ব 17 হল a + 8d = 17 হল সো ইয়াক মই দিম ইকুৱেশ্যন নম্বৰ 2 ইয়াক দিলে মই ইকুৱেশ্যন নম্বৰ 2 ঠিক আছে এইখিনিকে লিখি ললানে
সো এইখিনিলৈকে তোমালোকে লিখি লোৱা এতিয়া মই ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 টো সলভ কৰিম তাৰ পিছত মই a আৰু d ভ্যালুটো পাই যাম তেতিয়া ঠিক আছে নে ইকুৱেশ্যন 1 যে ইকুৱেশ্যন 2 পালো মই এই দুটা সলভ কৰিম আৰু a আৰু d ভ্যালুটো পাই যাম আৰু a আৰু d ভ্যালুটো মই ব্যৱহাৰ কৰিম s n ৰ ভ্যালু উলিয়াবলৈ ঠিক আছে নে সো হেতুৱে কৰিম মই এখিনি অলপ মুছি দিম তোমালোকে ভিডিওটো পজ কৰা আৰু লিখি লোৱা এখিনিলৈকে ঠিক আছে এখিনিলৈকে লিখি লোৱা ইয়াৰ পিছৰখিনি মই কৰিম মই এতিয়া কি কৰিম এখিনি অলপ মুছি দিম সো মই গুটেইখিনি মুছি দিম এইখিনি ঠিক আছে এতিয়া মই ইকুৱেশ্যন দুটা সলভ কৰিম ইকুৱেশ্যন দুটা হৈছে এই দুটা এতিয়া মই কি কৰিম ইকুৱেশ্যন 2 ৰ পৰা ইকুৱেশ্যন 1 টো বিক কৰি দিম ইকুৱেশ্যন 2 মাইনাস ইকুৱেশ্যন 1 সো তেতিয়া কি হ'ব a plus 8d minus a minus 3d is equal to 17 minus 7 17 minus 7 ঠিক আছে বাম পক্ষৰ লগত বাম পক্ষটো বিয়োগ সু পক্ষৰ লগত সু পক্ষটো বিয়োগ এতিয়া মই কি দেখিলো a আৰু minus a কেনসেল গুছি গল 8d ৰ পৰা 3d বিয়োগ কৰি দিলে হৈ যাব 5d is equal to 10 হৈ যাব সো মই d is equal to পালো কিমান d is equal to কিমান পালো মই d is equal to পালো মই 2 কাৰণ পাছে দহক দুবাৰ যাব এতিয়া মই d is equal to 2 ইকুৱেশ্যন মই 1 ত বহুৱাই দিম ইকুৱেশ্যন 1 ত বহুৱাই পাম এখন লিখি লবা ইকুৱেশ্যন 1 ত বহুৱাই পাম কি পাম a plus 3 into 2 মানে d জায়গাত মই 2 লিখিলো is equal to 7 লিখিলো আৰু ইফালে হৈ যাব a plus 6 is equal to 7 so a is equal to 7 to 6 to এফালে লৈ গলে 7 ৰ লগত বিয়োগ হৈ যাব আৰু হৈ যাব 1 ঠিক আছে সো a is equal to 1 পালো ঠিক আছে মই a is equal to 1 পালো d is equal to কিমান পালো 2 ঠিক আছে এতিয়া মই s n ৰ ভ্যালুটো দিম ঠিক আছে এখিনিলৈকে লিখি লোৱা মই এখিনি অলপ মুছি দিম ক্যালকুলেশন কৰিবলৈ ঠিক আছে মই a is equal to 1 পালো d is equal to 2 পালো ঠিক আছে এতিয়া মই এখিনি অলপ মুছি দিও মই এতিয়া s n ৰ ভ্যালুটো দিম ঠিক আছে সো s n ৰ ভ্যালুটো দিম সো এতিয়া মই s n ৰ ভ্যালু দিম সো এটাকে মই কি লিখিম এটাকে ঠিক আছে এটাকে s n is equal to s n is equal to মই কি লিখিম এতিয়া a আৰু d ভ্যালু যেটো জানো n by 2 2a plus n minus 1 into d ঠিক আছে সো n ৰ জায়গাত n লিখিম কাৰণ s n ৰ ভ্যালুটো দিয়াবলৈ দিছে n ৰ জায়গাত n লিখিলো সো n by 2 হল আৰু a জায়গাত মই লিখিম 2 into a মানে 1 আছে আৰু n ৰ জায়গাটো n লিখিম n minus 1 আৰু d জায়গাত মই লিখিম 2 so into 2 হৈ গল সো এফালে হ'ব n by 2 আৰু ভিতৰত হ'ব 2 into 1 কৰিলে 2 আৰু এটো যদি মই ভাঙি দিও 2 লগত n পূৰণ কৰিলে 2n 2 লগত -1 কৰিলে -2 আৰু 2 আৰু -2 কেনসেল গুছি যাব এটা ভিতৰত থাকি যাব n by 2 into ভিতৰত কি থাকিব 2n সো 2 আৰু 2 আকৌ কেনসেল গুছি গল থাকি গল n into n মানে n স্কয়াৰ মানে n দুটা পূৰণ হৈ আছে সো কাৰণে মই লিখি দিলো n স্কয়াৰ সো আমি s n ৰ ভ্যালুটো কিমান পালো s n ৰ ভ্যালুটো পালো মই n স্কয়াৰ পালো ঠিক আছে সো তোমালোকে লিখিবা s n is equal to n স্কয়াৰ ঠিক আছে আমি গুটে কেটা কোৱেশ্চনৰ সলিউশন ডিসকাস কৰিলো মানে 8 আৰু 9 হয় না কোৱেশ্চন নম্বৰ 8 আৰু কোৱেশ্চন নম্বৰ 9 ৰ সলিউশনটো মই ডিসকাস কৰিলো নেক্সট ভিডিওত মই কোৱেশ্চন নম্বৰ 10 ৰ সলিউশনটো ডিসকাস কৰিম তাৰ পিছত কোৱেশ্চন নম্বৰ 11 ৰ সলিউশনটো ডিসকাস কৰিম ঠিক আছে সো আজিলৈ ইমানে আজিৰ ভিডিওটো ইমানেই আৰু ভিডিওটো কেনে পালা চাই তোমালোকে কমেন্ট সেকশন জনাবা আৰু কমেন্ট সেকশনত এইটো জনাব পাৰা যে তোমালোকৰ কোনটো অনুশীলনী বেছি দৰকাৰ হৈ আছে মই সেই অনুশীলনীৰ ওপৰতে ভিডিও নিশ্চয় বনাই দিম ঠিক আছে সো নেক্সট ভিডিও লগ পাম বাই বাই